বহুত চেষ্টা করলো পড়ার কারণে বহুত স্কুলত নাম লিখি দিছোঁ সি যি কয় সেই মতে ইয়াৰ মতে নচলে কিন্তু ইয়াক মই ভাল কৰিব পৰা নাই মোৰ ল'ৰাটো কিয় শেষ কৰি দিলাক জীৱনটো শেষ গাইছ ইমান ধুনীয়া ল'ৰাটো কিতাপ পঢ়িব লাগে কলেজত যাব লাগে সি শেষ কৰি দিলাক পঢ়া শুনা নহ'লাক সেইবাৰ অতি দুখেৰে কথা ক'বলৈ ওলাইছোঁ আপোনালোকক কাৰণ মোৰ সৰু ল'ৰাটো গৌৰাংগ দাস ইয়াৰ 12 বছৰ আছিল তেতিয়া 2020 চনত লকডাউনৰ আগতে মানে এটা বিৰাট ডাঙৰ ঘটনা হৈ গৈছে ইয়াৰ লগত সেইকাৰণে মোৰ ল'ৰাটো পাগল হৈ গৈছে মানে সেই ল'ৰাটোৰ ওপৰত মানে আমাৰ ঘৰৰ গাঁৱৰ ওচৰৰে এজন মানুহ আৰু মোৰ মাহাৰ ওচৰত তেওঁ দোকান আছিল সেই মানুহজনে মাহাৰ ঘৰৰ মামিতে যাবা নেকি এনেকৈ কৈ লৈ যায় ফুচলে তাৰপিছত ইয়াৰ দোকানৰ ভিতৰে গোটেই বস্তু খাব দেই বয়া বস্তু গোটেই ড্ৰাগছ গোটেই মানে টেবলেট পৰ্যন্ত মানে ইয়াৰ টাপলাখান চাব নোৱাৰে গোটেইখিনি ফালি চিৰি গোটেই গৈছে তাৰপিছত যেথেন মই গম পালোঁ বৰপেটা মেডিকেল কলেজত লৈ গ'লোঁ ডক্টৰবিলাকে ক'লে যে এইটোতো পুলিচ কেছ আপুনি পুলিচৰ ওচৰত যাব লাগিব তেতিয়াহে আমি চিকিৎসা কৰিম ল'ৰাটোক আৰু সেনেকৈ ক'লে তেনে মই সেই সময়ত একোৱেই জানা নাছিলোঁ মই ভয়ে কৰি যে যাবই লাগিব যেন যাব নহ'লে আপোনাৰ ওপৰত মানে বিচাৰ হ'ব কাৰণ মায়েক বাপেকে জনাৰ পিছত এই ল'ৰাটোৰ ওপৰত ইমান অত্যাচাৰ হৈছে আপোনালোকে জানি কিহৰ কাৰণে পুলিচৰ ওচৰত জানে সেনেকৈ যাৰ পিছত পুলিচ কেছটো দিলোঁ তাৰপিছত বৰপেটা মেডিকেল কলেজত গোটেইখিনি চিকিৎসা কৰিলোঁ মানে ল'ৰাটো মানে 12 বছৰৰ পৰা যিহেতু বয়া বস্তু গোটেইখিনি খালে ড্ৰাগছৰ পৰা টেবলেট সেয়াক নিচা জাতীয় টেবলেট দিয়ে সি অচেতন হৈ থাকে আৰু সেই মানুহটো ৰেপ কৰে সেই ঘটনাটো হোৱাৰ পিছত সেই ল'ৰাটো সেই বাজৰ পৰা পাগল হৈ গ'ল সেই বাজৰ পৰা স্কুলত যা বন্ধ হৈ গ'ল মানে ইয়াক চিকিৎসা বহুত কৰা গৈছে তাৰপিছত আৰু বৰপেটা মেডিকেল কলেজত কৰিলোঁ আপোনাৰ একবাৰ তেজপুৰত নিছিলোঁ 2022 নিছিলোঁ আৰু বৰ্তমান আৰু 31 তাৰিখে নিয়া গৈছে নি উঠি আৰু 30 তাৰিখে লৈ গৈছোঁ আৰু বৃহস্পতিবাৰ আছিল সিদিনাই দি থৈ আহিছোঁ তাৰপিছত আৰু নিবা দিছে আগষ্টৰ লাষ্টলৈকে মই নিম আৰু তেজপুৰ মেডিকেল কলেজত কিন্তু গাইজ মানে ইয়াৰ ঘটনাটো হোৱাৰ পৰা পাগল হৈছে আগতে এনেকুৱা নাছিল স্কুলতো গৈছিল কিতাপো পঢ়িছিল সেই মানুহটো কোনো মাক বাপেকে এনে কোনো সন্তানৰ লগত নকৰে গাইজ আপোনালোকৰ যদি ল'ৰা সন্তানো যদি আছে ছোৱালীৰ কথাটো বাদ দিলে আপোনালোকে চকু কৰিব মোৰ ল'ৰাটোৰ দৰে যেন কোনো ল'ৰাৰে এনেকুৱা হ'ব নালাগে মই বহুত দুখত আছোঁ ল'ৰাটো ইমান ধুনীয়া ইমান মৰম লাগে সেই ল'ৰা মানুহজনে বৰবাদ কৰি দিলাক গাঁৱৰ ওচৰৰে মানুহ অসমীয়াই মানুহ গাঁৱৰ ওচৰৰ মানুহ লৈ যায় মোৰ ল'ৰাটোক বৰবাদ কৰি দিলাক আপোনালোকক হাত জোৰি কামত ধৰিছোঁ কোনো মাতৃয়ে যে ল'ৰা ছোৱালীক চকু কৰিব গাইছ আৰু ল'ৰা হ'ল বুলি আপোনালোকে কাকো বিশ্বাস নকৰিব গাঁৱৰ মানুহে হওক বা ওচৰৰ মানুহে হওক নিজৰ ল'ৰা ছোৱালীক সদায় চকু কৰিব মোৰ ল'ৰাটোৰ লগত যি হ'ল হৈ গ'ল আজ যেন দ্বিতীয় ল'ৰাৰ লগত যেন এনেকুৱা ঘটনা নহয় মই বহুত কষ্ট পাইছোঁ ল'ৰাটো সৰু ল'ৰাটোৰ কাৰণে সেই মানুহজনে শেষ কৰি দিলাক মোৰ ল'ৰাটোক মানুহজনে বৰ্তমান 20 বছৰ জেলত আছে কিন্তু গাইজ 20 বছৰ জেল নেদি যদি ইয়াক ফাঁচি দিলাক হয় তেতিয়া মই শান্তি পোৱা নাপালোঁ হয় মই বহুত দুখত আছোঁ কিয় মোৰ লগত এনেকুৱা কৰিব লাগে মানুহ বৰবাদ কিয় কৰি দিব লাগে মোৰ ল'ৰাটোক কিয় শেষ কৰি দিলাক জীৱনটো শেষ গাইজ ইমান ধুনীয়া ল'ৰাটো কিতাপ পঢ়িব লাগে কলেজত যাব লাগে সি শেষ কৰি দিলাক পঢ়া শুনা নহ'লাক সেইবাৰ 2020 চনৰ পৰাই মই বহুত চেষ্টা কৰিলোঁ পঢ়াৰ কাৰণে বহুত স্কুলত নাম লিখি দিছোঁ সি যি কয় সেই মতে ইয়াৰ মতে নচলে কিন্তু ইয়াক মই ভাল কৰিব পৰা নাই বহুত চিকিৎসা কৰিছোঁ আপোনালোকক হাত জোৰি কৰি কৈছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক চকু কৰিব কাকো বিশ্বাস নকৰিব